দেউতা কাম কৰা হলে নেকি? নাই হোৱা নাই, ভাগৰ লাগছে অলপ বহি আছো। তুমি কি আহিলে বাবা? তোমাৰ পৰীক্ষা আহি আছে, তুমি পঢ়িব লাগে। নাই দেউতা, তুমি অকলে থকাৰ কাৰণে সহায় কৰি দিম বুলি আহিলো আৰু অলপ। নালাগে যা, তুমি যোৱা, তুমি পঢ়া যাই পেলাই অলপমান আছে কিন্তু মই কৰি যাই আছো। মানে পঢ়া শুনা ভালদৰে পঢ়, মানুহে মই আকৌ হাঁহিব। দেউতা ময়ো পঢ়িয়ে আছো আৰু যিমানখিনিলৈকে পাৰিছো সেইখিনিলৈকে চেষ্টা কৰি আছো। এতিয়া তুমি যোৱা, তুমি পঢ়া যাই পেলাই যাই আছো আৰু কলেজৰ অলপমান লাগি আছে আৰু। দেউতা মই আহিছো, তুমি আহিবা পিছে। নাই নাই, মই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু মই যদি মেট্ৰিকত ফেইল কৰোঁ তেতিয়াহ'লে দেউতাৰ মনত বহুত কষ্ট হ'ব আৰু মই যদি ভালদৰে পাছ কৰিব পাৰোঁ দেউতাৰ মনত বহুত সুখ পাব। নাই নাই, মই ভালদৰে পঢ়া শুনা কৰিব লাগিব, পৰীক্ষা আহি পালেহিয়ে। আমি হ'লেও দুখীয়া মানুহ, ভালদৰে পঢ়া শুনা কৰিব লাগিব, নহ'লে আমাক মানুহে হাঁহিব। তোমাক লৈ মোৰ বহুত আশা আছে, আজিৰ দিনত পঢ়া শুনা নকৰিলে কাম নাই। তুমি ভালদৰে পঢ়া শুনা কৰা। নাই নাই, মই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু মোৰ যদি পৰীক্ষা বেয়া হয় মোৰ ওচৰৰ মানুহৰ লগতে গাঁৱৰ মানুহ সকলোৱে হাঁহিব। মই ভালদৰে পঢ়া শুনা কৰিব লাগিব আৰু দেউতাৰ মনৰ সপোনবোৰ বাস্তৱত পৰিণত কৰিব লাগিব। হে ভগৱান, বহুত কষ্ট কৰি পঢ়িছোঁ, তোমাৰ ওপৰতে সকলো ভৰসা, তুমি চকু মেলি চাবা আৰু। হে প্ৰভু। মোৰ নাম বহলাকাই, তলকে ঘূৰি ঘূৰিয়ে মোৰ কাম। মই ৰাতিপুৱা ঘুমাই উঠাৰ পে ৰাতি ঘুমোৱা কালি কাৰ ঘৰত কিনকে কাজিয়া লগাব পাৰোঁ সেয়ে মোৰ ঠাণ্ডা। কাৰ ঘৰত কাজিয়া লগাব সেই ৰতনৰ গোটাকে মেট্ৰিক দিব, তাৰ ঘৰত এখন কাজিয়া লগাই থাকি বছ মই যাওঁ। কাৰ ঘৰত কাজিয়া লগাব লাগিব? ইয়াৰ নাম এনে বহলাকাই হোৱা নাই, যাৰ দৰে সংসাৰ ভাঙিব সেইকাৰণে বিয়া হোৱা পৰা নাই। আমাৰ মুখে মন্দিৰ ভাল হ'লে এই কোৱা নাই। ৰাস্তা ঘৰত বহলকা নেকি নে? আছো পৰিছা? কৈছো এইফালে বহ। বাকী পিছে খবৰ পাতি কেনেকুৱা? খবৰ পাতি মানে তই মোৰ লগত যাওঁ, এইবিলাক কৰা বাদ দি মোৰ লগত যাওঁ। নাই বহলকাই, কমনো কি, আমাৰ দেউতাই বহুত কষ্ট কৰি আছে পঢ়াবাত লাগি। পঢ়ি শুনি লাভ নাই ভাই, তই মোৰ লগত যাওঁ, ঘূৰিবা পাৰিবি, খাবা পাৰিবি, ফ্ৰীত গাড়ী আছে বছৰ, দুইটাই ঘূৰিম, ৰাতি ডিউটি কৰিম। পঢ়ি শুনি লাভ নাই। কোন মানুহ চাকৰি বেছি দেখাই দিছোঁ মোক? মই এতিয়া 30,000কে পাওঁ, অহা মাহৰ পৰা 35,000কে পাম, 5,000 বাঢ়াই দিব। পঢ়ি মানুহ চাকৰি নাপাবই নহয়। নাই বহলকাই, মই যাব নোৱাৰিম দে, আমাৰ দেউতাই বহুত কষ্ট কৰি মোক পঢ়াইছে আৰু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা মেট্ৰিক আহি পালেহি। মই পৰীক্ষাটো ভালদৰে দিব লাগিব, নহ'লে দেউতাই মনত বহুত দুখ পাব আৰু মই নাজানো দে বহলকাই, তই য'তে যি কৰা কৰি থাক। এতিয়া তোৰ ভালৰ কাৰণে কৈছিলোঁ, পঢ়ি শুনি লাভ নাই আকৌ, সেইটো কথা ভালকৈ জানিবি। বহলকাই একদিন সঁচা কথা কৈছিল বুলি ভাবি। এই অৰুণী গোটাকে যতীনী গোটাকে কি কৰিছি? সিহঁতক মই ভালৰ কাৰণে মোৰ লগত লৈ যাব খুজিছিলোঁ। বিয়া পাছ দেখো, সি দেখো MA পাছ, BA পাছ, কি কৰিছি? আকৌ আহি দেখো মোৰ ভৰিতে বসছি। একদিন গম পাবি, কবি বহলকাই কোৱা কথাটো মাথাত সুমাই ল'ব লাগিছিল। মই বহলকাই কোৱা কথা শান্তি মাথাত সুমাই ল'বি ভালকে, আৰু একদিন মোৰ ভৰিত পৰিব লাগিব। এতিয়া মোৰ ভৰিত পৰিবি ভাই, তেতিয়া মই ইনক নাচাওঁ বুলি ক'লো, মই ইনক নাচাওঁ, তেতিয়া আকৌ বেয়া নাপাবি ভাই। এতিয়া ভালৰ কাৰণে কৈছোঁ, পঢ়ি শুনি একো লাভ নাই। এতিয়াও যাহাতি যাওক, নাযাহাতি মই যাওঁ, এতিয়া এৰিলোঁ তোক। বহলকাই
নাই নাই, মই আনৰ কথা শুনি মোৰ পঢ়াটো বৰবাদ কৰি দিব নোৱাৰোঁ। মোৰ দেউতাৰ বহুত সপোন আছে, দেউতাৰ সপোনবোৰ বাস্তৱত পূৰণ কৰিবই লাগিব। হে ভগৱান, কি কৰোঁ আৰু মই এতিয়া। মোৰ নাম বৰলাকাই, এনাই বৰলাকাই নহয়, তাৰ মাথা মই খোলা কৰি দিম। মাথাটো মই খোলা কৰি থৈ দিলোঁ, সি পঢ়িবা এৰি কি কৰে এতিয়া এইটো পালিটো মই ভালে পাওঁ। মোৰ নাম এনাই বৰলাকাই নহয়, এনাই এই বোলে বৰলাকাই থকা নাই মোৰ নাম। সেইকাৰণে থৈছোঁ মই, আৰু কথা তাৰ কথা ত'ত লগাই ফুৰো, সেইকাৰণে বৰলাকাই মোৰ। বিমল লেগে এটা ফোন মাৰিছা আৰু বিমল কি কৰি আছা? এয়া মই অলপ বজাৰত আহিলোঁ দাদাৰ লগত কাপোৰ কিনিব। পৰীক্ষা আহিলে নহয়, পঢ়া পাতি কেনে চলি আছে? দিয়া পাছে তুমি পঢ়া। দাদাও অহা নাই, ইমান দেৰি হ'ল। দাদা, দাদা আহা, জল্দি আহা, দেৰি হৈছে নহয়, জল্দি আহা। কিনো কৈ থাকে দাদাই, দাদা ইমান দেৰি কৰা। ব'লা। দাদা আজি বহুত বস্তু দিব লাগিব দেই, পৰীক্ষা আহিলে নহয়। কি ল তাকে লৈছো। যি লাগে তাকে দিলেও ভালকে পঢ়িবি, হ'ব দাদা। দেউতা, মই পৰীক্ষা দিব যাবলৈ ল'লোঁ, তুমি আশীৰ্বাদ কৰিবা দেউতা, পূজাতে পৰীক্ষা ভাল হয়। মোৰ আশীৰ্বাদ তোমালোকৰ সদায় আছে, তুমি যোৱা ভালকৈ পৰীক্ষা দিবা। হ'ব দেউতা, মই যাওঁ, তুমি আশীৰ্বাদ কৰিবা, ভালদৰে যাবা। ল'ৰাটোৰ পৰীক্ষা কি বা হয়, আমি দুখীয়া মানুহ, পৰীক্ষাটো ভাল হ'লে ভালে আছিল।